ভাৰতৰ আটাইতকৈ পুৰণি এটি সেৱা ডাক সেৱাই জনগণৰ জীৱনত বিশেষ ভূমিকা পালন কৰি আহিছে। বৰ্তমান এই সেৱাক অধিক টনকিয়াল কৰাৰ বাবে ভাৰত চৰকাৰে লৈছে এক অভিনৱ পন্থা। তাৰেই অংশস্বৰূপে কামৰূপৰ কমলপুৰৰ জনপ্ৰিয় ক্লাবত গুৱাহাটীৰ ডাক সংমণ্ডলৰ উদ্যোগত আৰু পূব উপ মণ্ডলৰ সহযোগত সজাগতামূলক বিশেষ পদক্ষেপ ডাক চৌকল শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ভাৰত চৰকাৰৰ আদেশ মৰ্মে সাধাৰণ ৰাইজক ডাক বিভাগৰ যিসমূহ আঁচনি আছে তাৰ বিষয়ে আভাস দিয়াৰ প্ৰয়াস কৰাৰ লগতে ইয়াৰ উপৰিও জনতাই পাবলগীয়া লাভৰ বিষয়েও অৱগত কৰা হয়। কমলপুৰৰ চক্ৰ বিষয়া বিক্ৰমজিৎ বৰাৰ সহযোগত কমলপুৰৰ পঞ্চায়তসমূহৰ সম্পাদককে ধৰি গাঁও প্ৰধানসমূহো উক্ত অনুষ্ঠানত উপস্থিত থাকে। সজাগতামূলক অনুষ্ঠানটিত সাধাৰণ ৰাইজৰ লগতে ডাক বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আজি আমি ইষ্ট গুৱাহাটী ইষ্ট সাব ডিভিজনৰ আণ্ডাৰত কমলপুৰ গাঁও পঞ্চায়তৰ হয় আমি আজি ডাক চৌপল কৰিছোঁ। ডাক চৌপলটো একচুৱেলি আমাৰ ৰাইজৰ সচেতনতাৰ কাৰণে হয়। আমাৰ গোটেইবোৰ স্কিম লৈ আজি আলোচনা কৰা গৈছে। POSB ছেভিংছ স্কিম, মিছলেনিয়াছ স্কিম আছে, ছেভিংছ বেংক একাউণ্টৰ পৰা আদি কৰি ৰিকাৰিং ডিপ'জিট, মহিলাৰ কাৰণে স্পেচিয়েলি মহিলা সন্মান চাৰ্টিফিকেট, NSC KVP এইবোৰতো ট্ৰেডিশ্যনেল স্কিমেই হয়। এপাৰ্ট ফ্ৰম ডেট আমাৰ ৰিচেণ্টলি ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংকৰ আণ্ডাৰত বিভিন্ন ৰকম বেংকিং ছাৰ্ভিচেছ, অনলাইন ছাৰ্ভিচেছ এজ ৱেল এজ ইঞ্চুৰেঞ্চ ছাৰ্ভিচেছ, পোষ্টেল ছাৰ্ভিচৰ আণ্ডাৰত PLI RPLI স্কিম যিবিলাক ইঞ্চুৰেঞ্চ কভাৰ কৰে গোটেইবোৰ লৈ আজি আলোচনা কৰা গৈছে। কমলপুৰস্থিত এই জনপ্ৰিয় ক্লাবত ৰাইজৰ সচেতনতাক আগত ৰাখি পেলাই ভাৰত চৰকাৰৰ যিটো আদেশ ডাক চৌপাল সেই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইয়াতে আমি কমলপুৰ ৰাজচক্ৰ বিষয়া বিক্ৰমজিৎ বৰা ডাঙৰীয়াৰ সহযোগ লগতে আমাৰ BDO কমলপুৰ তেখেতৰ সহযোগ মৰ্মে কমলপুৰ অঞ্চলৰ সমূহ গ্ৰাম প্ৰধান লগতে আমাৰ GP ছেক্ৰেটাৰীসকলকো আমি আমন্ত্ৰণ জনাইছিলোঁ। ৰাইজৰ উপস্থিতি হৈছে আৰু আমি আশা কৰিছোঁ আগন্তুক দিনবিলাকত ডাক বিভাগৰ যিখিনি আঁচনি আছে, কল্যাণকামী আঁচনি যিবিলাক আছে সেই আঁচনিসমূহৰ সম্পূৰ্ণৰূপে ৰাইজে লাভ উঠাব পাৰিব আৰু ডাক বিভাগৰ লগত তেওঁলোকে বিত্তীয়ভাৱে সংযোজিত হ'ব। ধন্যবাদ। বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।